3.0ক লৈ বিজেপিৰ শক্তি কেন্দ্ৰৰ আহ্বায়কৰ বিৰুদ্ধে প্ৰতিবাদ। একেই দলৰে বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ অভিযোগ। বিজেপি কৰ্মী কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰাক লৈ বিজেপি কৰ্মীৰ মাজত ক্ষোভ। অসম চৰকাৰে দিয়া অৰুণোদয় আঁচনিক লৈ বিজেপি কৰ্মীৰ মাজত ক্ষোভ। হয়তো আমি আজি ইয়াতে যে একগোট হৈছোঁ তাৰ বিশেষ উদ্দেশ্য আছে। হয়তো যোৱা 23 তাৰিখ অৰ্থাৎ যোৱাকালি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে হয়তো অৰুণোদয় 3 উপলক্ষে যি বিশেষ গাঁও সভা প্ৰত্যেক পঞ্চায়তে অনুষ্ঠিত কৰিছিল, ঠিক সেই হিচাপে আমাৰ 13 নম্বৰ বগৰীগুৰি গাঁও পঞ্চায়ততো বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াতে অৰুণোদয় 3ৰ যি বাছনি কমিটি হয়তো চৰকাৰৰ নিৰ্দেশ মৰ্মে হয়তো দিয়া হৈছিলে। আৰু সেই লিষ্টত আমি দেখা পাইছোঁ বহুত বিসংগতি। তাৰ কাৰণ আমাৰ যেহেতু এলায়েন্সৰ চৰকাৰ অৰ্থাৎ AGP BJP, তাত আমাৰ হয়তো যিখিনি পুৰণা কৰ্মী বা আমাৰ যিখিনি দলৰ হৈ নিষ্ঠা সহকাৰে দলৰ হৈ গোটেই দিন বা তেনেকুৱা পৰিশ্ৰম কৰে, আমি তেনেকুৱা সদস্যক আমি সেই লিষ্টত আমি দেখিবলৈ পোৱা নাই। ইয়াৰ আগত যদিও আমি ড্ৰাফ্ট কৰোঁতে আমাৰ নামখিনি দিয়া হৈছিলে, কিন্তু কি হিচাপত সেই নামখিনি ইয়াৰ মাজত অন্তৰ্ভুক্ত নহ'ল, ইয়া আমাৰ এটা ৰহস্যৰ আৱৰ্তত আৰু আমি সন্দেহ কৰিছোঁ। যাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ কি যে এই লিষ্টত হয়তো যিখিনি সদস্য বাছনি কমিটিত দিছে, প্ৰত্যেকজন সদস্যই হয়তো নতুন, গতিকে সেই হিচাপে এই লিষ্ট কেঞ্চেল কৰিব লাগে। আৰু পুনৰাই যাতে বাছনি কমিটিত আমাৰ যিখিনি দলৰ কৰ্মী আছে একদম সৰুৰ পৰা ডাঙৰলৈ হয়তো আমি আলোচনাৰ মাধ্যমত আমি আগতে যি দিছিলোঁ সেইখিনি আমাৰ ইয়াতে অহা নাই। যাৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিব লগা হৈছে, যাৰ কাৰণে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জনাব লগা হৈছে। ত' এইটোৰ কাৰণে কালি যিটো অৰুণোদয় আঁচনিৰ যিটো কমিটি গঠন কৰিলে এইটো বিষয়ে কওঁ। জালালুদ্দিন মই জানামতে জালালুদ্দিন কিছুমান কংগ্ৰেছী মানুহৰ লগত গোপন বুজাবুজি কৰি আৰু যিবিলাক বিজেপিৰ মানুহ নহয় সেইবিলাকো তাৰ ভাগিন, তাৰ বইন জামাই, তাৰ কিবা কিবি মামা এনেকুৱা দি কিনে কমিটি গঠন কৰিলে। সেই বস্তুটো আমি মানি নলওঁ। আমি যিহেতু এইটো দলৰ লগত হয়তো দিনে ৰাতি আমি কষ্ট কৰি আছোঁ, আমাৰ বহুত মানুহ এনে কষ্ট কৰি আছে, সেইবোৰ মানুহৰ নাম নাই, সেইবোৰ মানুহৰ নাম নাই। আৰু এই জালালুদ্দিনৰ কি ঘটনা কি আগতো এনেকুৱা দুৰ্নীতি কৰিছে। আমি এজেণ্ট ফৰ্মো পোৱা নাই, যাৰ ভোট নাই তাকো লোকসভা তাকো এজেণ্ট ফৰ্ম দি কিনে বহাই থৈ দিছে। লাষ্টত তাৰ ভাগিনে এটা দিছে। আমি যেতিয়া কেন্দ্ৰত গৈছোঁ বোলে সি বিজেপিৰ কি জানে, একো নাজানে। লাষ্টত সি কৈছে বোলে ঠিক আছে, আমি কৈছোঁ বোলে যদিও নাজানে তথাপি আমাৰ দলটোতো আমি ভাঙিব নোৱাৰোঁ, আমাৰ দলৰ হৈ কিনে আমি যিখিনি কৰিব লগা কৰিছোঁ। চমুৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।